নমস্কাৰ আমি বহুদিনৰ মূৰত তাৰমানে কঁঠাল খাম আৰু মানে এই বছৰ খোৱাই নাছিলোঁ আগতেতো খালোঁ ঘৰত ইচ্ছাই নাছিলে খাবৰ কাৰণে কিন্তু এইবাৰ এই বছৰ খোৱাই নাই তাৰমানে সেইকাৰণে আমি আজি কঁঠালটো ভাঙিম এতিয়া কঁঠালটো এইকাৰণে বিশেষ আমাৰ অসমৰ কঁঠাল নহয় ঝাৰখণ্ডৰ কঁঠাল কেনেকুৱা চাওঁ বাৰু ঝাৰখণ্ডৰ হয় मजा एकदम बढ़िया किंतु स्वाद আছে কঁঠালটো সোৱাদ আছে একদম ধুনীয়া সোৱাদ আছে আমাৰ আছে তাৰে যেনেকুৱা কঁঠাল তেনেকুৱাই একদম টেষ্টি আছে কঁঠাল এইবিলাকত থৈ কিনে খাই টেষ্ট নাই আমাৰ নেকি ভাল নালাগে কঁঠাল চিধা ইয়াৰ পৰা ওলোৱা আৰু চিধা মুখত ভৰাই দিয়া ৰদালিকে নালাগছে না লাগছে না কঁঠাল খাইছিলোঁ আপুনি কেইকমান খাব পাৰে মইতো 25-40 মানুহলৈকে খাব পাৰোঁ কিন্তু যোৱাবাৰ খাব পৰা নাছিলোঁ কাৰণ খাইছিলোঁ বহুত অনিষ্ট লাগিছিলে এইবাৰ কিন্তু এতিয়া এনেকুৱা লাগিছে গোটেই কঁঠালটো অকলে খাই দিম আৰু তাৰমানে কাৰণ নাই না বেছি সেইকাৰণে এনেকুৱা লাগিছে যিয়ে নহওক কঁঠালটো ভাল লাগিলে যদি কঁঠাল খাই ভাল পায় নিশ্চয় কমেণ্ট এটা কৰিব থেংক ইউ